বাঘৰ আতংকত এতিয়া থাকিব পৰা নাই। এয়া নাজিৰা গৰালিৰ দৃশ্য। কালি যিহেতু এটা বাঘ পিঞ্জৰাবদ্ধ হোৱাৰ পাছতে কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এই বাঘৰ সৈতে প্ৰায় 5টাতকৈও অধিক বাঘ ইয়াত আছে। আৰু বৰ্তমান সময়ত এয়া চাওক, ৰাইজে এতিয়া আতংকত আছে। আতংকময় পৰিৱেশৰ মাজতে থাকিব লগা হৈছে। সাংঘাতিকভাৱে বাঘৰ আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে নাজিৰা গৰালিত। যিহেতু কালি এটা বাঘ পিঞ্জৰাবদ্ধ কৰিছিলে, তাৰ পাছত কিন্তু বৰ্তমান সময়ত সেই বাঘৰ সৈতে যিমানকেইটা আচলতে পৰিয়াল আছিলে, প্ৰায় 5টাকৈ বাঘ, 5টাকৈ নাহৰ ফুটুকী। আৰু এই নাহৰ ফুটুকী বৰ্তমান সময়ত যিধৰণে উপদ্ৰৱ কৰি আছে আৰু এতিয়া গাঁৱৰ ৰাইজ শংকিত হৈ আছে। সকলো এতিয়া টৰ্চ লৈ তেওঁলোক ৰাস্তাত ওলাই আহিব লগা হৈছে। আৰু এইটো যিটো মই পথ দেখাইছোঁ, এইটো গড়ৰ যিটো গড় পথ, সেইটো গৈ আপোনালোক লিগিৰপুখুৰী চিকিৎসালয়, মহকুমা অসামৰিক চিকিৎসালয়লৈ যায়। আৰু এইফালে ৰোগী অহা যোৱা কৰে, দিনত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে। তেনেস্থলত যদি বাঘ ইয়াত অনবৰতে অহা যোৱা কৰি থাকে আৰু বাঘৰ যি এটা আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে, তেনেস্থলত সেইসকলৰ বাবেও জীৱনৰ প্ৰত্যাহ্বান অহাটো ধুৰুপ হৈ পৰিছে। আৰু বন বিভাগৰ সহায়ত এটা বাঘ পিঞ্জৰাবদ্ধ, এটা নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ হ'ল যদিও বৰ্তমান সময়তো আৰু 4টাকৈ বাঘ নাহৰ ফুটুকী ইয়াত এতিয়া মুক্ত মনে ঘূৰি ফুৰিছে। আৰু ফলশ্ৰুতি এতিয়া গাঁৱৰ ৰাইজ আতংকিত হৈ পৰিছে। আৰু এই অঞ্চলটো এতিয়ালৈকে কুকুৰ, ছাগলী, গৰু ইত্যাদি সকলোবোৰ বাঘে ভক্ষণ কৰিছে। আৰু তাৰ পাছত তেওঁলোকে এতিয়া ইয়াৰ আতংকৰ পৰা বাচিবৰ কাৰণে সকলো এতিয়া হাতত টৰ্চ লৈ লৈ ওলাই থাকিব লগা হৈছে। আৰু এই পৰিৱেশ হৈছে নাজিৰা গৰালিৰ। আপোনালোকে দেখিছিলে কালি যিহেতু নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ কৰা হৈছিলে, কিন্তু বৰ্তমান সময়ত সেই নাহৰ ফুটুকীৰ লগত যিমানকেইটা আছিলে সকলোকেইটা এতিয়া ৰাস্তালৈ ওলাই আহি ইয়াত আতংকময় পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আৰু এই পথটো যিহেতু এই পথটোত সঘনাই চিকিৎসালয়লৈ অহা যোৱা কৰি থাকে, আৰু তেনেস্থলত যদি ইয়াত সঘনাই নাহৰ ফুটুকী মুক্ত বিচৰণ কৰিবলৈ হয়, তেনেহ'লে কি পৰিস্থিতিৰ সৃষ্টি হ'ব এইটো আপোনালোকে অনুমান কৰিছে। আৰু বৰ্তমান সময়তো গৰালিৰ ৰাইজ এইদৰে ৰাজপথলৈ ওলাই আহিব লগা হৈছে। আপোনালোকৰ কি ভক্ষণ কৰিলে এতিয়ালৈকে? আমাৰ কুকুৰ 3টা খালে। কুকুৰ 3টা, গৰু এটা, কুকুৰ 3টা ঘৰৰ পৰা ঘৰৰ পৰা বেণ্টাৰ পৰা লৈ গৈছে নিশা লৈ গৈছে। গৰু এৰি দিলোঁ, চৰিবলৈ গ'ল, ঘূৰি নাহিলে। ইয়াত আনুমানিক কিমানটা আছে বুলি ভাবে? আনুমানিক 6-7টামান আছে। আমি চকুৰে দেখাটো 5টা দেখি আছোঁ। কালিৰ ভিতৰত এটা ধৰা হ'ল। কালি ধৰিলে। বাকী কেইটাই আজি কি কৰিছে? সিহঁতে সেইকেইটাই মানে পুৰা ঘূৰি ফুৰিছে, মানে আমাৰ ঘৰৰ ভেটিলৈকে আহিছে, মানে ঘৰৰ ভেটিলৈকে আজি এতিয়া হুলস্থুল কৰি আছে, পুৰা চিঞৰি আছে, ঘূৰি ফুৰিছে গোটেই। আৰু আমাৰ থকা দিগদাৰ হৈ গৈছে। আৰু সেইকাৰণে আপোনালোকে আজি এতিয়া ওলাই আহিব লগা ৰাস্তাত আমি ঘূৰি ফুৰি টৰ্চ মাৰি অলপ ঘূৰাই আছোঁ। ফৰেষ্টৰ মানুহ আহিছেনে? ফৰেষ্টৰ মানুহ আহিছিলে। হয়, কি ক'লে তেওঁলোকে? ক'লে আমি বম চম ফুটুৱাইছোঁ, আমি এতিয়া খানা খাবলৈ আকৌ আহিব। মানে ফৰেষ্টেও এতিয়া ইয়াত নিৰাপত্তা দিব লগা হৈছে। ঠিক আছে। এই পথটোৱেদি সঘনাই অহা যোৱা কৰি থাকে। ক'ত যায় মানুহবোৰ ইয়াৰ ফালে? যিহেতু এই পথটোতে অলপ আগতে আমাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া আমাৰ যোনখন মেডিকেলখন আছে, গতিকে সেইফালে মানুহবোৰ সঘনাই অহা যোৱা কৰে। আৰু এই পদপথৰো মানুহ মানে খোজকাঢ়িও অহা যোৱা কৰে, আৰু স্কুলৰ ল'ৰা ছোৱালীও যায়। গতিকে আমি এইটো বিচাৰোঁ যাতে ধৰক বাঘৰ পৰা কোনো ধৰণৰ তেনেকুৱা ধৰণৰ পৰিস্থিতি যাতে নহয়, কাকো যাতে আঘাত নকৰে, তেনেকুৱা এটা বিচাৰোঁ। আৰু বন বিভাগৰ ফালৰ পৰাও যথেষ্ট ধৰণৰ তেওঁলোকে সঁহাৰি দিছে। আৰু তেওঁলোক আছিলে, এতিয়া তেওঁলোক ভাত খাবলৈ গৈছে, আকৌ আহিব তেওঁলোক। আৰু ইয়াত এতিয়া তেওঁলোক বাঘৰ মানে আতংকটো এনেকুৱা ধৰণৰ হৈছে, তেওঁলোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা যি ধৰণে ধৰক ফটকা ফুটোৱাৰ পিছতো মানে তেওঁলোকে মানে কোনো আতংকিত নহয়, মানে বাঘকেইটা ভয় নকৰে। এতিয়া মানে ফটকাৰ মাত শুনিলেও বাঘে ভয় কৰা নাই। তেওঁলোকে গুজৰি আছে, ইয়াতে ৰখি থাকে। আৰু তেওঁলোকৰ মানে ধৰক ফলত গাঁওবাসী বেছি আতংকিত হৈছে। এতিয়া ইয়াত ফটকা ফুটোৱা হ'ল নেকি? অথনি হ'ল। তাৰ পাছতো বাঘ এনেকৈ ৰখি আছে। 2টা বাঘ এইফালে পাৰ হ'ল, কিন্তু এইফালে পাৰ হ'ব পৰা নাই, যিহেতু নৈখনৰ পানী যথেষ্ট হৈ আছে। ইয়াতে আছে। এই পথটোতো সঘনাই ৰোগীসকল হস্পিটেললৈ অহা যোৱা কৰি থাকে। সেইকাৰণে আমি ইয়াত ৰখি থাকিব লগা হৈছে। মানুহবোৰক কওঁ যে এইফালে বাঘ আছে, আপোনালোক ভালকৈ পাৰ হৈ যাওক বুলি। আৰু যিসকল ধৰক চাইকেল লৈ বা খোজকাঢ়ি গৈছে, তেওঁলোকক যাব দিয়া নাই। আনুমানিক এই অঞ্চলটো কিমান গৰু খালে বাৰু? 10-15টামান গৰু খালে। আৰু ছাগলী কুকুৰটো অসংখ্য খাইছে। এতিয়া কিমান বছৰ হ'ল এনেকৈ বাঘ ইয়াত থকা? বাঘটো ধৰক আগতে আছিলে, কিন্তু মাজত নাইকিয়া হৈ গৈছিল। এতিয়া আপোনাৰ 1.5 বছৰমানৰ পৰা অলপ বেছি বাঢ়িছে। এতিয়া বেছি হৈছে বাঘৰ পাকো। বাঘ মানে এইটো নাহৰ ফুটুকী আছে ন? ঠিক আছে। আপোনালোকক কালি পিঞ্জাটো যেতিয়া গাড়ীত তোলা হ'ল, তাৰপিছত আমি অকণমান ৰৈ দিলোঁ, ৰৈ পেলাই টৰ্চটো মাৰি দিছোঁ, একদম চকুত লাগিছে বাঘটো। তাৰপৰা আমাক খেদি আহিছে মানে 3টা বাঘে। আমি দৌৰ মাৰি ভিতৰত সোমাই দিছোঁ। ৰাতিপুৱা 3:30 মানে যেতিয়া বাঘটো নিবলৈ লিয়া হৈছিলে। বাঘটো অলৰেডি গাড়ীত তোলা হ'ল, বাঘ গৈ আছে, আমাক খেদিছে মানে। লগৰকেইটা খেদিছে। আমি ভিতৰত সোমাই দিলোঁ। তাৰপিছত মই ফোন কৰি আকৌ গাঁৱৰ মানুহ মাতি আকৌ আমি ৰাতিপুৱা মানে 6টালৈকে পোহৰা দিলোঁ।
এতিয়া সিহঁতি এতিয়া চিঞৰি আছে ন? এতিয়াও চিঞৰি আছে, বম ফুটুৱাইছে যদিও মনা নাই মানে। যিহেতু এইটো ধৰক এটা মেডিকেললৈ যোৱা বাট আৰু আপোনালোকে দেখা পাইছে ইয়াত যিহেতু বহুত হাবি বন হৈছে আৰু ৰাস্তাটো বহুত আন্ধাৰ, গতিকে আমি চৰকাৰক অনুৰোধ জনাম যাতে ইয়াত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰে আৰু এই হাবি বনসমূহ অলপ কটাৰ ব্যৱস্থা কৰে, যিহেতু এইটো এখন শ্মশানো আছে ছাইডত, আৰু গতিকে হাবি বনখিনি কাটিলে ভাবোঁ বাঘটো ইয়াত নাথাকিব, কাৰণ ইয়াত হাবি বন বেছি হোৱাৰ কাৰণেহে বাঘৰ সংখ্যাটো বাঢ়িছে। নাহৰপুতুকীৰ সংখ্যা বাঢ়িছে ন? বাঢ়িছে।